উচ্ছেদটো আমাক লাগিবই কাৰণ চাওক আজি কাৰ্গিল বিজয় দিৱস আজি কেলে এই আমাৰ কেপ্টেইন জিন্তু গগৈৰ দৰে বহু লোক কিয় শ্বহীদ হৈছিলে কাৰণ কেইজনমান সন্ত্ৰাসবাদী আমাৰ পৰা সোমাই আহিছিলে তো সেইটো এনক্ৰ'চমেণ্ট আছিলে আৰু এতিয়া যিবিলাক চাইলেণ্ট এনক্ৰ'চমেণ্ট সেইবিলাক বন্দুক বাৰুদ লৈ সোমাই আহিছিলে সেইকাৰণে এখন যুদ্ধই হৈ গৈছিলে আৰু এইবিলাক যে চাইলেণ্টলি আহি পেলাই গাঁও কি গাঁও তেওঁলোকে দখল কৰে মাটি হাজাৰ হাজাৰ মাটি দখল কৰে সেইবিলাকতো বেদখলকাৰী হাতত অস্ত্ৰ লৈ অহা নাই কিন্তু আহি পেলাই কি কৰে আমাৰ এখন গাঁৱত দুজনমান সোমাই পেলাই সিহঁতৰ সংখ্যা বৃদ্ধি হ'ব আমাৰ লোকসকলৰ ওপৰত অত্যাচাৰ কৰিব আৰু সেই গাঁওখন তেওঁলোকে দখল কৰে যিধৰণে নেঘেৰি বিল দখল কৰিছিল যিধৰণে উৰিয়ামঘাট দখল কৰিছিল সেইকাৰণে উচ্ছেদ লাগিবই আৰু এটা কথা কওঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত এই উচ্ছেদ অভিযান চলি আছে অসমত কিন্তু কোনো এজন মুখ্যমন্ত্ৰী নোলাল যি এনেকুৱা সাহস এটা দেখুৱাব পাৰিলে যে বল্ড ষ্টেপ ল'ম যিমান বিৰোধিতাই নকৰক কিয় সেই উচ্ছেদ কাৰ্য চলাই আছে এইটো যদি 20-25 বছৰ আগতে কৰিলেহেঁতেন কোনোবা মুখ্যমন্ত্ৰীয়ে আজি জোৰ পুৰি হাত নাপায়গৈ আজি কোনো নিস্তাৰ নোহোৱা হৈছে গাঁও কি গাঁও চুকে কোনে ক'ৰবাত জোৱাই গাঁও ক'ৰবাত নিজে আহিছে ক'ৰবাত কাম কৰা আহি পেলাই দখল কৰিছে মাটি সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ দিছোঁ আন্তৰিকতাৰে যে তেখেতে এই সাহসখিনি যে দেখাব পাৰিলে কিন্তু কোনো মুখ্যমন্ত্ৰীয়ে এনেকুৱা সাহস দেখাব নোৱাৰিলে এটা সময় আছিল চৰকাৰে সেইখিনিক বেছি সুবিধা দিয়ে কিন্তু এটা ভোট বেংকৰ স্বাৰ্থত আৰু তাৰপাছতে সেইবিলাক কলনীবিলাক কি হৈছে এই ড্ৰাগছৰ ঘাটি হৈছে বন্দুক বাৰুদৰ ঘাটি হৈছে এটা ক্ৰিমিনেলৰ ঘাটি হৈছে সেইকাৰণে এইখিনি ফুল ফৰ্মত আৰু ইয়াতকৈ জোৰদাৰকৈ উচ্ছেদ চলাব লাগে সকলো মই অসমৰ দল বল জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে আহ্বান জনাওঁ যে তেখেতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি উচ্ছেদ কাৰ্য চলি আছে তাত যাতে সকলোৱে আহি পেলাই সকলোৱে মুখ্যমন্ত্ৰীগৰাকীক যাতে সাহস দিয়ে সেই তেওঁলোকৰ কিমান সাহস হ'ল মই কৈছোঁ ন এইখন দ্বিতীয়খন কাৰ্গিল যুদ্ধ আজি কেইজনমান সন্ত্ৰাসবাদী হওঁতে এখন দেশে যুদ্ধ ঘোষণা কৰিছিলে তো ইমান লাখ লাখ মানুহ বেলেগৰ পৰা আহি পেলাই ইয়াত সোমাই আছে সেইটো যুদ্ধ সদৃশ এটা পৰিৱেশ সেইটো বহুত কৈ গৈছিল যে অসমখন বাংলাদেশত পৰিণত হ'ব মই এখন কিতাপ লিখিছিলোঁ আছাম টুৱাৰ্ডছ ইছলামাইজেশ্যন সেইটোৱে হ'বলৈ গৈ আছিল যদি এই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ষ্টেপটো হাতত নল'লেহেঁতেন সেইখিনি থুপ খাই থাকোঁগৈ বৰ্তমান ঢিং মৈৰাবাৰী এইবিলাকত য'ত তেওঁলোকৰ সংখ্যা বেছি তাতে থাকোঁগৈ আমাৰ যাতে এইফালে আহি পেলাই তেওঁলোকে ইয়াৰ ডেম'গ্ৰাফিটো সলনি কৰিব নোৱাৰে নামনি অসমৰ ডেম'গ্ৰাফিত সিহঁতে শেষ কৰি দিলে আমি মাইনৰিটিত পৰিণত হ'লোঁ কিন্তু সেইটোকে হ'বলৈ গৈ আছিল আজি যদি এই উচ্ছেদ কাৰ্য নচলালেহেঁতেন 10 বছৰৰ পাছত আমি ইয়াত সংখ্যালঘুলৈ পৰিণত হ'লোহেঁতেন হাজাৰ বহুত বিঘা নাই হাজাৰ লাখ বিঘা মাটি আজি সেইটোৱে হৈ আছে আগ্ৰাসন হৈ আছিল আজি কিন্তু আমাৰ এই উচ্ছেদ কাৰ্যৰ কাৰণে আমাৰ এটা নিৰাপত্তা আমি অনুভৱ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা